हेलो स्टूडेंट वेलकम टू माय यूट्यूब चैनल टीएन नलेज। तो आज এই ভিডিওত আমি যিসকলে 2024 বৰ্ষত স্কুটি পাবলৈ গৈ আছে তেওঁলোকে নিযুত মানে আঁচনি ল'ব নে চৰকাৰী স্কুটি ল'ব, লগতে তোমালোকৰ কোনটো ল'লে বেছি হেল্প হ'ব বা দুয়োটা সুযোগ তুমি একেলগে লাভ কৰিব পাৰিবা নে নাই সেই সম্পৰ্কে আলোচনা কৰিম। আৰু লগতে এইবাৰ যেহেতু এইচএস পাছ কৰা ল'ৰা আৰু ছোৱালীক সমান পাৰ্চেণ্টেজৰ স্কুটি প্ৰদান কৰাৰ কথা আছিল, কিন্তু কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰৰ দৰেই 60% নম্বৰ লাভ কৰা ছোৱালী আৰু 75% নম্বৰ লাভ কৰা ল'ৰাক স্কুটি প্ৰদান কৰাৰ কথা ক'লে। আৰু সমান পাৰ্চেণ্টেজত তোমালোকৰ স্কুটিবিলাক প্ৰদান নকৰি কিয় বেলেগ বেলেগ পাৰ্চেণ্টেজত এইবাৰ স্কুটি প্ৰদান কৰিবলগীয়া হৈছে সেই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এটা আপডেট জাৰি কৰিছে। তো সেই আপডেটটোনো কি তোমালোকক অতি ধুনীয়াকৈ মই বুজাই ক'ম। সেই ভিডিঅ'টো এইচএস পাছ কৰা ছোৱালীসকলৰ লগতে এইচএস পাছ কৰা ল'ৰাসকলৰো ভিডিঅ'টো চোৱা গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। তো ভিডিঅ'টো তোমালোকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকিবা। আৰু লগতে যদিহে তোমালোক আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমি আলোচনা কৰি লওঁ যে এইবাৰ যিহেতু এইচএছ পৰীক্ষাত 60% নম্বৰ লাভ কৰা ছোৱালীসকলক চৰকাৰী স্কুটি প্ৰদান কৰিব, তো সেইসকলে স্কুটি ল'লে ভাল হ'ব নে নিযুত মইনা আঁচনিখন ল'লে বেছি ভাল হ'ব। তো তোমালোকক মই অলপ ডিটেইলছত ক'বলৈ চেষ্টা কৰিম, তেতিয়াহে তোমালোকে নিজে গম পাবা যে তোমালোকক কোনটো ল'লে বেছি ভাল হ'ব। তো ষ্টুডেণ্টছ, ছোৱালীসকলৰ যিটো নিযুত মইনা আঁচনি সেই আঁচনিৰ যিটো টকা সেই টকাটো তোমালোকক চৰকাৰে 3 বছৰলৈ মাহে মাহে তোমালোকৰ একাউণ্টত নগদ ধন হিচাপে পঠিয়াব। আৰু এই ধন মাহে মাহে তোমালোকৰ একাউণ্টত 1000 টকাকৈ 3 বছৰলৈ চৰকাৰে পঠিয়াব। আৰু এইদৰে যদিহে তোমালোকে হিচাপ কৰি চোৱা তেন্তে তোমালোকৰ 3 বছৰত টোটেল 36,000 কেছ টকা তোমালোকৰ একাউণ্টত চৰকাৰে পঠাব। আৰু আনফালে যদিহে আমি স্কুটিৰ কথা ক'বলৈ যাওঁ তেন্তে তোমালোকৰ এটা স্কুটিৰ মিনিমাম দাম হ'ব তোমাৰ 70,000 পৰা 80,000 টকা। তো তোমালোকে নিশ্চয় এতিয়া চইচ কৰিব পাৰিবা যে কোনটো ল'লে তোমালোকৰ বেছি ভাল হ'ব। আৰু মোৰ হিচাপ মতে তোমালোকে স্কুটি লোৱাটোৱেই ভাল হ'ব। কিন্তু মই তোমালোকক নকওঁ যে তুমি স্কুটিখনেই লোৱা, কাৰণ বহুতৰে হয়তো আকৌ নগদ ধনৰ প্ৰয়োজন হয়, যিটোৱে তেওঁলোকক মাহে মাহে 3 বছৰলৈ অলপ হ'লেও পঢ়াৰ কামত খৰচ কৰাৰ ক্ষেত্ৰত তেওঁলোকক অলপ হেল্প কৰিব। সেয়েহে তেওঁলোকৰ হয়তো স্কুটিখনতকৈ নিযুত মইনা আঁচনিৰ যিটো টকা সেইটোৱে বেছি তেওঁলোকক হেল্প কৰিব। তো মই তোমালোকক ধুনীয়াকৈ ডিটেইলছত বুজাই দিলোঁ। এতিয়া তোমালোকে যিটো ইচ্ছা তোমালোকে সেইটো চইচ কৰিব পাৰা। তোমালোকে গমেই পালা যে তোমালোকৰ নিযুত মইনা আঁচনিখন ল'লে বেছি ভাল হ'ব নে স্কুটিখন ল'লে বেছি ভাল হ'ব। তো ষ্টুডেণ্টছ, আমি এতিয়া আলোচনা কৰি লওঁ যে নিউ এডুকেশ্যন পলিচি অনুসৰি এইবাৰ যিহেতু সমান পাৰ্চেণ্টেজত ল'ৰা আৰু ছোৱালী উভয়কে স্কুটি প্ৰদান কৰাৰ কথা আছিল, কিন্তু এইবাৰ 60% নম্বৰ লাভ কৰা ছোৱালী যদিহে স্কুটি প্ৰদান কৰে তেন্তে 60% নম্বৰ লাভ কৰা ল'ৰাক স্কুটি দিব লাগে। কিন্তু মই তোমালোকক কৈ দিওঁ যে তোমালোকক যিটো নিউ এডুকেশ্যন পলিচি সেইটো এই স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত চৰকাৰে লাগু কৰা নাই। সেয়েহে যোৱা বছৰৰ দৰে এইবাৰো এইচএছ পৰীক্ষাত 60% নম্বৰ লাভ কৰা ছোৱালী 75% নম্বৰ লাভ কৰা ল'ৰাক চৰকাৰী স্কুটি প্ৰদান কৰিব। কিন্তু 2025 বৰ্ষৰ পৰা স্কুটি প্ৰদানৰ ক্ষেত্ৰত নতুন শিক্ষানীতিটো প্ৰয়োগ হ'ব আৰু সমান পাৰ্চেণ্টেজত ল'ৰা আৰু ছোৱালীক উভয়কে 75% নম্বৰ পালেহে তেতিয়া তোমালোকক স্কুটি প্ৰদান কৰিব। তো আশা কৰিছোঁ তোমালোকে সকলো বস্তু ভালকৈ বুজিয়ে পাইছা। তো স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত তোমালোকে আৰু চিন্তা কৰিব নালাগে। তোমালোকে এইবাৰ যোৱা বছৰৰ দৰে যদিহে তুমি ছোৱালী হোৱা তেন্তে 60% নম্বৰ লাভ কৰিলে তুমি স্কুটি পাবা, আৰু ল'ৰা হ'লে তোমাৰ 75% নম্বৰ লাভ কৰিব লাগিব। তো তোমালোকে সকলো বস্তু ভালকৈ বুজি পাইছা। তো ইয়াত যদিহে তোমালোকৰ কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰিবা, আৰু নিশ্চয় তোমালোকৰ সেই কমেণ্টৰ মই এনচাৰ দিম। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'।